আপোনাৰ আৰম্ভ হৈছে যদি তেনেকৈ কি মই ভিডিঅ' আৰম্ভ কৰিছোঁ সকল এতিয়া যাই আছোঁ আমি লালবাতি ধুনীয়াকৈ আৰু আজি আমাৰ জুবিন দা যোৱা একমাহ হ'ল নেকি মোৰ হিচাপত একমাহমান হ'ল জাষ্টিছ পোৱা নাই চবে জানে এতিয়া আমাক জাষ্টিছ লাগে আৰু সেই মানে আমাৰ এতিয়া আগত ব্লগ এটা বনালোঁ তাৰপিছত দিয়া নহ'ল এতিয়া চাব পাৰি ধুনীয়াকৈ যাই আছোঁ দিয়া নগ'ল ধুনীয়াকৈ গাড়ী দিয়া নহ'ল কেনে মানে আজি এটা বনাই দিওঁ বুলি ভাবিছোঁ অকণমান কি জাষ্টিছ পোৱা নাই আমাক জাষ্টিছ লাগে চবে জানে এইটো তাৰপিছত মানে অঁ লালমাটিতে ঐ কি কৰিবনো লালমাটিত ধুনীয়াকৈ মানে কিবা পেণ্ডেল চেণ্ডেল বনাইছে বোলে কি কৰিব এনে কি কৰিব অঁ নাম আহিব বোলে ৰাতি আহিম মই ব্লগত দেখাম আৰু কি বহুত গৰমে ৰাইজ ইমান গৰমত ব্লগ কৰা টান সেইকাৰণে ব্লগ চলগ বনাই বাদেই দিছোঁ মই বাইক চাইক আহি আছে চাওকচোন এতিয়া ধুনীয়াকৈ দিনত কেইটামান বাজিল 10টামান বাজিলে হা 9:40 হ'ল ধুনীয়াকৈ দিনত আহিছোঁ আৰু একেবাৰে ৰাতি আহিম আৰু কি মই মানে অঁ তাতে মই এতিয়া এইখন চাওঁ এই ওপৰত ধুনীয়াকৈ যায় জুবিনদাৰ কি হৈছে থাকক আৰু এতিয়া দিনত আৰু এনেই পেণ্ডেল চেণ্ডেল দেখাম ৰাতিহে মানে নাম চাম আহিব বুলি শুনিছোঁ হ'ল ধুনীয়াকৈ পেণ্ডেল বনাই ৰাতিহে হ'ব অকল এতিয়া নৰ্মেল যিখিনি দেখালোঁ এতিয়া হ'ব মেইন ৰাতি আৰু এতিয়া মজা ঘৰ ৰিটাৰ্ণ হৈ আছোঁ বেলেগ এটা ৰাস্তা 2000 years later এতিয়া আমি লালমাটি যাম এতিয়া কেইটা বাজিল ন চাব পাৰে 5টা বাজে আৰু এতিয়া সন্ধিয়া হ'ল নাম কেইটামানত আছে নাজানো এতিয়া অলপ সন্ধিয়াৰ পৰিৱেশ দেখাম দিনত আমি 10টামানত গৈছিলোঁ তাতে ইমান নহ'ল আৰু তেতিয়া আমি ধুনীয়াকৈ যাম ব'লা আমি ধুনীয়াকৈ লালমাটি পাম আৰু মায়াবিনী বাজি মায়াবিনী ধুনীয়াকৈ লালমাটি পোৱাই নাই ধুনীয়াকৈ যাই আছোঁ চাব পাৰে মায়াবিনী শুনা পাই গৈছোঁ চাব পাৰে ধুনীয়াকৈ অলপ পাই পলকচোন লালমাটি যাই থাকোঁ চাব পাৰে আহিছিলে ভিডিঅ' অলপ লং হ'ব পাৰে চাই থাকিব কান্দোলৈ এইখিনিতে আমি আমাৰ নাগাৰ অবিসম্বাদী সম্ৰাট মাননীয় ৰামচৰণ বৰালিংগ জুবিনদাৰ ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ আমি তেখেতক জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আমি মুখ্য আকৰ্ষণ নাগাৰা নাম প্ৰদৰ্শনৰ যে কাৰ্যসূচী এই কাৰ্যসূচী আমি আৰম্ভণি কৰিবলৈ আগবাঢ়িছোঁ নাগাৰা নামৰ কাৰ্যসূচী উদ্বোধন কৰিবলৈ আমি স্থানীয় উদ্যোগী মহিলা শ্ৰীমতী বুলু বেগম ডাঙৰীয়াক
Daun. Untuk. Ya. Mari isi. Ada.
ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ধুনীয়াকৈ ভিডিঅ'টো শেষ কৰোঁতে অলপ দেৰি হৈ গ'ল পলম হৈ গ'ল এই ৰাইচ এইগিলা বাদ দিয়ক মোৰ কথাটো শুনক আৰু মানে বেছি নাম শুনা নাই অলপমান দেখাই দিছোঁ আৰু নাগৰৰ নাম যি